ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আজি ডিব্ৰুগড়ত নৱনিৰ্মিত মুখ্যমন্ত্ৰীৰ সচিবালয় উদ্বোধন কৰিব হিমন্ত বিশ্ব শৰ্মাই মাইজানৰ জলসম্পদ বিভাগৰ অতিথিশালাত আয়োজন কৰা হৈছে উদ্বোধনী অনুষ্ঠানৰ উজনি অসমৰ 9খন জিলাৰ প্ৰশাসনীয় কামকাজ ত্বৰান্বিত কৰাৰ বাবে নিৰ্মাণ কৰা হৈছে এই সচিবালয় অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি গতিকে আজি দ্বিতীয় দিনৰ যি কাৰ্যসূচী ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীগৰাকীৰ আজি দিনটোত মুখ্যমন্ত্ৰীৰ সচিবালয় উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিক দেৱজিৎ চুটিয়াৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছো কিছু পৰিৱেশ আমি জানিবলৈ চেষ্টা কৰিম দেৱজিৎ আপোনাৰ ওচৰলৈ আহিছো আজি ডিব্ৰুগড়ৰ দ্বিতীয় দিনৰ কাৰ্যসূচী মুখ্যমন্ত্ৰীগৰাকীৰ বিশেষকৈ উজনি অসমৰ 9খন জিলাৰ যি প্ৰশাসনিক কামকাজ সেই কামকাজক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে তাত সচিবালয় নিৰ্মাণ কৰিছে আজি দিনটোত উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিৱেশ বা প্ৰস্তুতি কিছু জানিব বিচাৰিছো দেৱজিৎ হয় জুবি চক আজি উজনি অসমৰ বাবে অতিকে ভাল খবৰ এইকেইদিন আমি বিভিন্ন ধৰণৰ নিগেটিভ খবৰবিলাকে দি আছিলোঁ কিন্তু আজি পুৱাৰ ভাগত এটা পজিটিভ খবৰ দিওঁ যোগাত্মক খবৰ দিওঁ যে উজনি অসমত মুখ্যমন্ত্ৰীৰ যিটো নৱনিৰ্মিত যিটো সচিবালয় অৰ্থাৎ ডিব্ৰুগড়ত নৱনিৰ্মিত যিটো সচিবালয় মুখ্যমন্ত্ৰীৰ সচিবালয় এই সুন্দৰ ভৱনটো দেখিছে এই সচিবালয়টো আজি শুভ উদ্বোধন কৰিব কিছু সময় পিছতে যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কওঁ উজনি অসমৰ 9খন জিলাৰ তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি যোৰহাট ধৰি ইফালে চৰাইদেউ ইত্যাদি কৰি গোলাঘাটলৈকে 9খন জিলাৰ প্ৰশাসনিক কাম কাজ ত্বৰান্বিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ এই সচিবালয়টো আজি মুকলি কৰা হ'ব অতি সুন্দৰ খবৰ অতি ভাল খবৰ অসমবাসীৰ কাৰণে কাৰণ কিয় ইয়াৰ মুখ্যমন্ত্ৰীৰ বা অসম চৰকাৰৰ বিভিন্ন যি আঁচনিসমূহ আছে সেই আঁচনিসমূহৰ কাম কাজবিলাক যাতে ত্বৰান্বিত হয় খুব সুচাৰুৰূপে খুব খৰতকীয়াকৈ যাতে সেই আঁচনিবিলাকৰ কাম কাজবিলাক হয় উজনি অসমৰ কাম কাজবিলাক যাতে খৰতকীয়াকৈ আগবাঢ়ে তাৰ বাবে এই যিটো অসম সচিবালয় চিফ মিনিষ্টাৰ ছেক্ৰেটেৰিয়েট সুন্দৰকৈ লিখি দিছে ইয়াতে এই যিটো নৱনিৰ্মিত যিটো ভৱন এই ভৱনটো ইয়াতে আজি উদ্বোধন কৰিব প্ৰকৃততে এইটো জলসম্পদ বিভাগৰ অতিথিশালা আৰু এই অতিথিশালাটো এতিয়া অসম সচিবালয়লৈ ইয়াতে ৰূপান্তৰিত কৰা হৈছে আৰু ইয়াতে যিখিনি ব্যৱস্থা দিছে তাতে মুখ্যমন্ত্ৰীৰ নিজা কাৰ্যালয় থাকিব মুখ্য সচিবৰ কাৰ্যালয় থাকিব উপ সচিবৰ কাৰ্যালয় থাকিব অবৰ সচিবৰ কাৰ্যালয় থাকিব তদুপৰি কনফাৰেন্স হল থাকিব ভিডিঅ' কনফাৰেন্স হল থাকিব সচিবালয়ত আচলতে যিখিনি ব্যৱস্থা থাকে সকলোখিনি ব্যৱস্থাই আচলতে এই যিটো নৱনিৰ্মিত যিটো বা আজি উদ্বোধন হ'বলগীয়া যিটো সচিবালয় ডিব্ৰুগড়ত এইটো আজি মুকলি কৰিব আৰু আজি এই অনুষ্ঠানৰ বাবে ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা যিহেতু লোকসকল আছে যিহেতু মন্ত্ৰী মহোদয় আছে আজি অসমৰ বাবে উজনি অসমৰ বাবে বৰ এটা সুন্দৰ খবৰ এটা পজিটিভ খবৰ এটা কি ক'ব ছাৰ হয় বহুদিন আগৰ পৰা আমাৰ ডিব্ৰুগড় হওক শিৱসাগৰ যোৰহাট তিনিচুকীয়া এই অঞ্চলৰ ৰাইজে ধেমাজি ৰাইজে বিচাৰি আছিলে যে আমাৰ ইয়াতে অন্তত এটা হ'ব লাগে সচিবালয় হ'ব লাগে মুখ্যমন্ত্ৰী সচিবালয় আৰু সেইটোৰ সহায়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰচেষ্টা চলাইছিলে আৰু সেই আজি যি বাস্তৱ ৰূপ পাবলৈ সক্ষম হৈছে তাৰ কাৰণে মই ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী বা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু নিশ্চিত ওপৰত যে প্ৰশাসন ৰাইজৰ ওচৰত আচলতে এইটোহে বাস্তৱ পদক্ষেপ সাধাৰণতে পূৰ্বতে যিবোৰ কথা কৈ আছিলে যে মানে চৰকাৰ ৰাইজৰ পদূলিত কিন্তু মই দেখিছোঁ যে আমাৰ এই চৰকাৰখনে আচলতে প্ৰতিখন জিলাৰ পদূলিত আহিছে আৰু এনেকুৱাকৈ আগন্তুক দিনত এতিয়া গুৱাহাটীৰ পৰিৱৰ্তে ডিব্ৰুগড়ৰ পৰা সমগ্ৰ কাম কাজবোৰ চোৱা চিতাত সুবিধা হ'ব বুলি মই আশাবাদী কেইদিন থাকিব ইয়াত এতিয়া মুখ্যমন্ত্ৰীৰ একজাক্ট মই ৰুটিন মতে তেখেতেতো মই জনামতে এটলিষ্ট মাহত 4দিনকৈ থাকিব বুলি মই জানিছোঁ এতিয়া মানে গুৱাহাটীত যাবলগীয়া যিমানবোৰ কাম কাজ আছে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ যিমানবোৰ কাম কাজ আছে কোনো গুৱাহাটীত যাব নালাগে ইয়াতে অফিচত থাকিব মুখ্যমন্ত্ৰী যিহেতু মাজে মাজে আহি থাকিব ইয়াৰে কাম ইয়াতে নিষ্পত্তি কৰিব আৰু বাকী যিসমূহ ব্যৱস্থা আছে অনলাইন যোগে যিসমূহ ব্যৱস্থা আছে বা ফাইল যোগে ব্যৱস্থা আছে আমি সাধাৰণ প্ৰশাসন বিভাগৰ মই মন্ত্ৰী হিচাপে মই আমাৰ বিষয়াসকলক ধন্যবাদ জনাইছোঁ যে এতিয়ালৈ প্ৰায় আমাৰ সচিবালয় 2 লাখতকৈ অধিক ফাইল নিষ্পত্তি কৰিছোঁ আমি ফাইল নিষ্পত্তি কৰিছোঁ ঠিক তেনেকুৱাকৈ আমি সমগ্ৰ জিলাসমূহতো আমি ফাইলৰ জৰিয়তে 3 লাখ ফাইল নিষ্পত্তি আমি কৰিছোঁ ডিছপ'জ কৰিছোঁ কিন্তু মই ভাবোঁ যে এতিয়া প্ৰকৃত অৰ্থত আচলতে চৰকাৰখন একেবাৰে ৰাইজৰ একদম ওচৰ চাপি আহিছে আৰু এনেকুৱা আমাৰ যি অসম সচিবালয় বা মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ জৰিয়তে
বেছি সুবিধা হ'ব। আৰু আগন্তুক দিনত আমাৰ বৰাক ভেলীত যিটো সচিবালয় খোলা কথা আছে সেইটো নিশ্চিত ৰূপত আগন্তুক দিনত হ'বগৈ।